হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি মই যাবলৈ ওলাইছোঁ থানলৈ যাওঁতে ফটোকপি লওঁ বুলি ভাবিলোঁ। ৰ'দটো যিহেতু পৰাৰ বাবে চকুৰ উঠেলা আৰু ইখন পকাই থাকিলে। এতিয়া আমি আই থানৰ অভিমুখে, যিহেতু সৰুৰ পৰা আই থানখন দেখি আহিছোঁ, যাওঁৱেই প্ৰত্যেক বছৰে যোৱা হয় নতুন বছৰ বুলি। এয়া আই থানৰ সন্মুখভাগ, এয়া তোৰণখন বনাই দিয়া হৈছে। আমি আই থানলৈ গতি কৰি গৈ আছোঁ। আই থানখন এয়া দীঘলীয়াকৈ সম্পূৰ্ণকৈ এনেকৈ পদূলি বনাই দিয়া আছে। আৰু এইফালে খেতি কৰিছে, ফুলৰ খেতি কৰিছে বিশেষকৈ, আৰু আগলৈ আছে ৰঙালাও খেতি কৰিছে। এইফালে এনেকৈ আগতে ৱাল নাছিলে, এইফালে লেট্ৰিন বাথৰুমৰ সুবিধা নাছিলে, এতিয়া বহুতখিনিয়ে ডেভেলপ হ'ল। লেট্ৰিন বাথৰুমৰ পৰা আদি কৰি সকলোখিনি ধুনীয়াকৈ আছে কৰা। এইখিনি ফুল, ডালিয়া ফুল কৰিছে, নাৰ্জী ফুল, বিভিন্ন ধৰণৰ প্ৰজাতিৰ ফুলৰ খেতি কৰিছে, আৰু লগতে বহুত মোহনীয় কৰি তুলিছে। ভিতৰতো বহুত ধুনীয়া ফুল আছে, আৰু এইফালে বিশেষকৈ ৰঙালাও খেতি কৰিছে। এইখিনি ৰঙালাও ধুনীয়াকৈ হৈ আছে। ৰঙালাওখিনি ইয়াতে ভাগ কৰি দিলে, যিহেতু থানৰ ভিতৰত চাকি দিলে বহুত পৰিৱেশ পৰিস্থিতি বেয়া হৈ যায়, ধোঁৱাই চকুত ধৰে, সেই গতিকে আশীৰ্বাদ দিবলৈও অসুবিধা হয়। সেয়েহে বাহিৰলৈ চাকি দিবলৈ দিয়া হয়, আৰু শৰাই দিলে, আশীৰ্বাদ ল'লে তাত দিয়া হয়। মেইন থানৰ ভিতৰত দিয়া হয়। এয়া সকলো ভক্তবৃন্দই চাকি জ্বলাইছে। লগতে শিৱ মন্দিৰৰ অংশ ইয়াতে খোদিত কৰি থোৱা হৈছে, ইয়াত আছে। সকলো ভক্তবৃন্দই ইয়াত নাৰিকল ভাঙিছে, চাকি বন্তি জ্বলাইছে, সকলোৱে আশীৰ্বাদ লৈছে। এয়া এজাক পাৰ চৰাই। পাৰ চৰাইজাকৰ ফটো নোলোৱাকৈ, ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ। কি ধুনীয়াকৈ খাই আছে। এইজোপা বিশেষকৈ প্ৰসিদ্ধ ঔটেঙা গছ, বহুত বছৰৰ পুৰণি ঔটেঙা গছ। আৰু এয়া ভিতৰৰ থানৰ ভাগ। এয়া কিছু ভিডিঅ' মাধ্যমৰ জৰিয়তে আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ বাহিৰৰ সকলক মই দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া থান, আই থান নামেৰে প্ৰসিদ্ধ। ঠাইডোখৰ নামো আই থানেই হয়। থানখনৰ নাম সূত্ৰে আই থানে নামেৰে নামাকৰণ কৰা হয়। এয়া এনেদৰে সকলো ভক্তই আশীৰ্বাদ লৈছে বছৰটো ভালে ভালে যাবৰ বাবে। সকলোৰে কুশল কামনা কৰিছোঁ থানৰ পৰাই সকলোলৈকে শুভকামনা জনাইছোঁ। আগন্তুক মাঘ বিহুৰ বাবে সকলোলৈকে শুভেচ্ছা থাকিল। বাই বাই। আজিলৈ আহিছোঁ, অন্য এটা ভিডিঅ'ত লগ পাম বুলি আশাৰে।